Hello everyone, আমি এটা question number 2 আমি solve কৰিম. Okay, let us start. Question number 2 আমাক কি কৈছে? If 5 tan theta minus 12 equal to 0, then the value of sin theta. Then sin theta to কি হ'ব বুলি কৈছে? 2024 to কি হয়? 2024 মানে এই question to 2024 আহি গৈছে boardsত finalত. ঠিক আছে, সেইকাৰণে যোনবোৰ question লাষ্ট 10 বছৰত আহিছে সেইবোৰ কুৱেশ্যনত মই এনেকৈ ডেটটো এটা ইয়েৰটো মই লিখি দিম. ঠিক আছে, চ' দেৰি নকৰাকৈ লেট আছ চল্ভ. আমাক কৈছে যে 5 tan theta minus 12 equal to 0 বুলি কৈছে, আৰু আমাক কি ফাইণ্ড কৰিব দিছে? চাইন থিটা ভাগৰ ভেলুটো. ইয়াৰ মাৰ্কটো এপ্ৰক্সিমেটলি 1 আছিল, 1 মাৰ্কৰ আছিল কুৱেশ্যনটো. চ' লেট আছ চল্ভ. গিভেন 5 tan theta minus 12 equal to 0. তো ইয়াৰ পৰা কি আহিব? tan থিটাটো আমি কি কৰিব পাৰিম? 12টোক আমি ইফালে লৈ গ'লে হৈ যাব 12, আৰু 5টো যিহেতু tan থিটাৰ লগত মাল্টিপ্লাই হৈ আছিল, সি সিফালে গুচি গ'লে ইয়াত হৈ যাব ডিভাইড. চ' tan থিটা ইকুৱেল টু কি আহিব? 12/5. এতিয়া আমি জানো যে tan থিটা ইকুৱেল টু পাৰপেণ্ডিকুলাৰ বাই বেছ, সেইকাৰণে এইটো আহি যাব 12/5. এতিয়া আমি যদি ৰাইট এংগল ট্ৰাইংগল এটা যদি ড্ৰ কৰোঁ, আৰু আমি যদি নাম দি লওঁ, ছাপ'জ এই এংগলটো মই থিটা লৈ লওঁ, আৰু এইটো এ, বি আৰু চি. এতিয়া হ'ল যে পাৰপেণ্ডিকুলাৰ ছাইডটো সদায় অপজিট ছাইডটো হ'ব, সেইকাৰণে এইটো হৈ যাব 12. কিন্তু যিহেতু মই তোমালোকক ইয়াৰ আগতেও কৈছোঁ যে 12টো ইয়াৰ একচুৱেল ছাইড নহয়, এইটো এটা ৰেচিঅ' হয়. সেইকাৰণে আমি কি বহাব লাগিব? 12কে, আৰু আমি ইয়াত বহাম 5কে. এইটো হ'ল বেছ, যোনটো এইটো হ'ল বেছ. এতিয়া এটা ইম্পৰ্টেণ্ট কথা, তোমালোকে কে নবহাকৈ চল্ভ কৰিলে এনচাৰটো আহিব, কিন্তু কে বহালে প্ৰচেছটো বেছি কাৰেক্ট হয়. ঠিক আছে, এতিয়া আমি এইবাৰ হাইপটেনাছ ছাইডটো নাজানো. চ' আমি কি কৰিম? আমি এ বিটো উলিয়াবলৈ হ'লে আমি কি কৰিম? আমি পাইথাগোৰাছ থিয়ৰেম আমি ইউজ কৰিম. চ' সেইকাৰণে মই লিখি লওঁ ইয়াত এ চি ইকুৱেল টু 12k আৰু বি চি ইকুৱেল টু 5k. ঠিক আছে, এতিয়া আমি ইয়াত পাইথাগোৰাছ থিয়ৰেম ইউজ কৰিম. এ বি স্কুৱেৰ ইকুৱেল টু বি চি স্কুৱেৰ প্লাছ এ চি স্কুৱেৰ. এ বি স্কুৱেৰটো কি আহিব? বি চি স্কুৱেৰটো কি হয় আমাৰ? 5k হোল স্কুৱেৰ প্লাছ 12k হোল স্কুৱেৰ. চ' এ বি স্কুৱেৰটো আহিব ইয়াত 25k স্কুৱেৰ প্লাছ 144k স্কুৱেৰ. চ' এ বিটো কি আহিব? ৰুট অভাৰ 169k স্কুৱেৰ, যাৰ কাৰণে এ বিটো কি আহিব আমাৰ? 13k. আমি জানো যে আমি এতিয়া গোটেইকেইটা ছাইড পাই গ'লোঁ. এ চি পালোঁ, বি চি পালোঁ, এ বি পালোঁ. আমাক কি উলিয়াব দিছে? চাইন থিটা. চ' চাইন থিটাটো হ'ব কি হ'ব? এইডাল এটা পাৰপেণ্ডিকুলাৰ ছাইড হয়, আৰু এইটো হাইপটেনাছ ছাইড হয়. সেইকাৰণে আমি কি লিখিম? পাৰপেণ্ডিকুলাৰ ছাইড বা হাইপটেনাছ ছাইডটো এ চি বাই এ বি. ইয়াত এ চিটো কি হয়? এ চিটো হৈ গ'ল 12k বাই হাইপটেনাছ ছাইডটো হৈ গ'ল 13k. কে কেঞ্চেল গ'ল, মেইন এনচাৰটো আহিল 12/13. চ' চাইন থিটা ইকুৱেল টু 12/13. এইটো 1 মাৰ্কৰ কুৱেশ্যন আছিল. এনেকুৱা ধেৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আমি কৰিম. নেক্সট কুৱেশ্যনটো বহুত চেলেঞ্জিং কুৱেশ্যন হ'ব, চ' বি ৰেডি ফৰ ডেট. থেংক ইউ.